মৰিগাঁও বিধানসভা সমষ্টিত এক বৃহৎ জনসমাগমৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। হাজাৰ হাজাৰ সমৰ্থকে গাড়ী বাইকৰ শোভাযাত্ৰাৰে প্ৰাৰ্থীগৰাকীক সংগ দিয়ে। পুৱাৰ পৰা বিভিন্ন গাঁও আৰু চহৰৰ পৰা সমৰ্থকসকলে একত্ৰিত হৈ শোভাযাত্ৰাৰ জৰিয়তে জিলা আয়ুক্তৰ তথা নিৰ্বাচনী কাৰ্যালয়লৈ আগবাঢ়ে। জয় শ্ৰীৰাম আৰু দলীয় শ্লোগানেৰে মুখৰিত হৈ উঠে সমগ্ৰ পৰিৱেশ। সমৰ্থকসকলৰ বিপুল উপস্থিতিয়ে প্ৰাৰ্থীগৰাকীৰ প্ৰতি জনসমৰ্থনৰ স্পষ্ট ইংগিত প্ৰদান কৰে বুলিও দলীয় কৰ্মীসকলে মত প্ৰকাশ কৰে। মনোনয়ন দাখিলৰ পিছতে সংবাদ মাধ্যমৰ আগত ৰমাকান্ত দেউৰীয়ে কয়, উন্নয়ন আৰু জনকল্যাণমূলক কামৰ ভিত্তিতে তেওঁ পুনৰ জনতাৰ আশীৰ্বাদ বিচাৰে। বিগত সময়ছোৱাত সমষ্টিত বহু উন্নয়নমূলক কাম সম্পন্ন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই কাৰ্যসূচীত জিলা সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰৰ সম্পাদক জিতু ডেকা সহ দলীয় জ্যেষ্ঠ নেতা কৰ্মী তথা বিভিন্ন স্তৰৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। কাপোৰ দেখুৱাই অলপ মাতটো হেৰি কৰি দিয়ক অকণমান। পাঁচজনকে বেছি সোমাই গ'ল মানুহ আপুনি কিমান ভোটত জিকিব? 80,000 আগৰ 70,000 আছিল, এতিয়া 80,000 ব্যৱধান 80,000। মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই নমিনেশ্যন পত্ৰ দাখিল কৰিম। এই নমিনেশ্যন পত্ৰত মোৰ মৰিগাঁও সমষ্টিৰ ৰাইজক মোৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে। তাৰ কাৰণে মই মৰিগাঁওবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আহি থকা অনাগত দিনসমূহত আপোনালোকৰ লগত মই সদায় বিপদ আপদে মই সদায় আপোনালোকৰ মই থাকি ধন্যবাদ।